কবিতাৰ শিৰোনাম বুঢ়ীৰ পাদ খোৱা ইলেকশ্যনত উঠিল। কবি চাংকু নিৰঞ্জন বাবা। বিধিসন্মত সতৰ্কীকৰণ। কাৰো পাদক অসন্মান অথবা বেয়া বুলি কোৱা এই কবিতাৰ উদ্দেশ্য নহয়। আমি সকলোৰে পাদক এক প্ৰাকৃতিক জৈৱিক পৰিঘটনা বুলি অন্তৰেৰে বিশ্বাস কৰোঁ। যদি কোনো ব্যক্তিৰ পাদৰ লগত ইয়াৰ মিল খায়, তেন্তে সেয়া অনিচ্ছাকৃত কাকতলীয়া ঘটনাৰ বাহিৰে আন একো নহয়। বুঢ়ীৰ পাদ খোৱা ইলেকশ্যনত উঠিল। কেনেকৈ? যি সময়ত ৰাইজৰ সেৱকসকলে মূৰৰ ঘাম মাটিত পেলায়, সেই সময়ত সাহিত্যৰ অফিচৰ কেৰাণী এজনে বুঢ়ীৰ পাদ খায়। বাকী নেতাবোৰে কাম কৰি ৰাইজৰ লগত থাকি টিকট পায়, কেৰাণীজনে পিছ দুৱাৰেদি গৈ বুঢ়ীৰ পাদ খায়। পাদ খাই খাই বুঢ়ীক বৰ আৱেগেৰে কয়, মই কিন্তু আপোনাৰ বহুত পাদ খালোঁ। ইমান পাদ আপোনাৰ কোনেও আগতে খোৱা নাই। চাওক মই কিমান টেলেণ্টেড। আৰু চাওক মই এতিয়া এইটোও কৈ দিব পৰা হ'লোঁ কালি আপুনি কি খাইছিল। গতিকে কওক মই টিকট পাব লাগে নে নালাগে? লাগে। সন্তুষ্ট বুঢ়ীয়ে একে কোবে কয়, ঐ ডাঙৰ বোপা, ইয়াক এটা টিকট দিবি ঐ, ই মোৰ বহুত পাদ খালে। এনেকৈয়ে এজন কেৰাণীয়ে এটা টিকট আনি পাকিস্তানৰ ভয়ত পেপুৱা লগা কেইজনমানক দেখুৱাই কয়, চা মই কি আনিছোঁ চা, এয়া চা মই টিকট আনিছোঁ চা, মই তহঁতক পাকিস্তানৰ পৰাও বচাব পাৰিম। এই বুলি বহু যোগ্য মানুহক পিছ পেলাই বুঢ়ীৰ পাদ খোৱা ইলেকশ্যনত উঠিল। ধন্যবাদ।